কিদৰে সম্ভাৱনীয়তাৰ দুৱাৰ খুলি দিব তেনেধৰণৰ বহুখিনি কথা পাতিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে আজি যেতিয়া যিখন এক্সিবিশ্যন আছিলে সেই তাত উপস্থিত হৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীগৰাকীয়ে তেতিয়া কেইবাটাও ষ্টল তেওঁ পৰিদৰ্শন কৰিছিলে আৰু ইয়াৰ ভিতৰত এটা আছিলে DSRL এই যিটো ষ্টাৰ্টআপ আছে তেওঁলোকৰ ইয়াতে যিটো ষ্টল আছে তেওঁলোকৰ এই ষ্টল তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিছিল আৰু আমি কথা পাতিম তেওঁলোকৰ লগত DSRL মই অকণমান জানিব পাৰিছোঁ তেওঁলোকে ডিফেন্সৰ লগত স্পেচৰ লগত কাম কৰিবৰ কাৰণে এই ষ্টাৰ্টআপটো গঠন কৰিছিলে ৰবটিক বৰ্ডাৰ ছিকিউৰিটি য'ত মানুহে ছিকিউৰিটি প্ৰদানত কিছু অসুবিধা পায় তাত ৰবটে কিদৰে ছিকিউৰিটি প্ৰদান কৰিব পাৰিব তাক লৈ তেওঁলোকে কাম কৰিছিলে চেণ্টিনেল নাম দিয়া হৈছে গোটেই কথাখিনি আমি অকণমান জানিব বিচাৰিম আমাৰ লগত আছে অৰ্ণৱ কুমাৰ বৰ্মন CEO DSRLৰ অকণমান মই অৰ্ণৱ প্ৰথমতে কংগ্ৰেচুলেশ্যন আজি প্ৰধানমন্ত্ৰী আহি গ'ল ষ্টল চাই গ'ল কি দেখিলে বা কি ক'লে প্ৰথমতে তেওঁ ছাৰক আমি আমাৰ যিটো ইনভেনশ্যন সেইটোৰ বিষয়ে আমি বিতংভাৱে আমি এক্সপ্লেইন কৰিলোঁ কাৰণ আপুনি জানে বৰ্তমান বৰ্ডাৰ ছিটুৱেশ্যনছটো আমাৰ কিমান ক্ৰুচিয়েল হৈ আছে আৰু এনেকুৱা সময়ত আমি ভাবোঁ যে এনেকুৱা ধৰণৰ এটা ইনভেনশ্যন এটাই আমাৰ দেশত আমি বহুতখিনি আমাৰ ডিফেন্স ছিষ্টেমটো আৰু বেছি শক্তিশালী কৰাব পাৰে এতিয়া আমাৰ যেনেকৈ হিউমেন পেট্ৰলিং হয় হিউমেন পেট্ৰলিঙৰ জেগাত এই ৰবটটোৱে এতিয়া পেট্ৰলিং কৰিব পাৰে আৰু ইয়াৰ যিটো AI চিষ্টেম আমি ডেভেলপ কৰিছোঁ এইটো মানুহৰ নিচিনা চাই পেলাই ভাবিব পাৰে ইয়াৰ পাৰচেপশ্যন কেপেবিলিটি চিন্তা শক্তি আছে এটা চিটুৱেশ্যন চাই পেলাই বুজিব পাৰে কি হৈ আছে তাত আপোনাৰ যদি তাত কাজিয়া হৈ আছে কাজিয়া বুলি বুজিব পাৰে ভাইলেঞ্চ হৈ আছে তাৰ ইণ্টেলিজেঞ্চ হৈ আছে তো সেইটো ৰিপৰ্ট কৰিব পাৰে তো বেচিকেলি আমি এটা হিউমেন এটাৰ এফিচিয়েঞ্চি এটা ৰবটত দিবলৈ আমি চেণ্টিনেল নাম দিছোঁ অকণমান দেখুৱাব পাৰিবনে কেনেকৈ কাম কৰিব ৰবট আপুনি এইটো বৰ্ডাৰ বুলি ভাবিব পাৰে যেতিয়া এটা ইণ্টেলিজেণ্ট হয় আপুনি ৰঙা ৰঙা দেখিছে লগালগ ইয়াত আপোনাৰ এলাৰ্ট আহি যায় মানে এইটো এটা চিমুলেটেড ভাৰ্চন হয় এবাৰ ৰিফ্ৰেছ কৰি দিব চ' বেচিকেলি এইটো আপোনাৰ বৰ্ডাৰ হয় বৰ্ডাৰ এটা চেক পোষ্ট এনেকৈ ৰবটটো এনেকৈ বৰ্ডাৰত কৰি থাকিব আৰু যেতিয়াই তাত কিবা এনেকুৱা এক্টিভিটিজ হয় ই লগালগ আপোনাৰ যিটো কণ্ট্ৰল চেণ্টাৰ থাকে তালৈ আপোনাৰ বস্তুটো আপডেট হৈ যাব মানে চ' এইটো হাইলি এফিচিয়েণ্ট ছিষ্টেম আৰু আমি চেষ্টা কৰিম যে এইটো ইণ্ডিয়ান বৰ্ডাৰ্ছত অলৰেডি আপোনালোকে কিবা পৰীক্ষামূলক কাম কৰিছে নেকি এইটো ইণ্ডিয়ান আৰ্মি ট্ৰায়েলছত আছে আৰু বাকী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ লগত অলৰেডি আমাৰ ডিছকাশ্যনছ আছে দিনজানতো আপোনালোকৰ এটা কিবা আমি ইণ্ডিয়ান আৰ্মিত আমি বেলেগ বেলেগ মিলিটাৰী কেম্পছত আমি ট্ৰায়েলছ কৰিছোঁ হয় অকণমান দেখুৱাব পাৰিবনে আৰু ইয়াতকৈ হয় এইটো আপোনাৰ ৰবটটো আপোনাৰ আমি এনেকৈ প্ৰস্তুত কৰিছোঁ যে যিকোনো এনভাইৰনমেণ্ট ধুমুহা হওক বৰষুণ হওক যিকোনো এনভাইৰনমেণ্টত ই অপাৰেট কৰিব পাৰে আৰু এই ৰবটটো আপোনাৰ ড্ৰোন বা এনেকুৱা ধৰণৰ ড্ৰোনছবিলাক আপোনাৰ বৰষুণ দিলে তাত ফেইল হ'ব পাৰে হাই উইণ্ডত ফেইল হ'ব পাৰে বা হুইল বেষ্ট ৰবটছবিলাক আপোনাৰ মাটিত চব টিৰেইনত যাব নোৱাৰে এইটো এনেকুৱা এটা ৰবট ই যিকোনো টিৰেইন ইণ্টাৰ অপাৰেবল হয় যিকোনো জেগাত ৰাজস্থানতো কাম কৰিব পাৰে জম্মুতো কাম কৰিব পাৰে অসমতো কাম কৰিব পাৰে তো আমি সেই ধৰণে ডিজাইন কৰিছোঁ এক্সট্ৰিম এনভাইৰনমেণ্টত ই টেকেল কৰিব পাৰে কেনেকৈ সম্ভাৱনীয়তা দেখিছে আৰু আজি এই এডভান্টেজ আছামটোত আপোনালোকে নিজে পাৰ্টিচিপেট কৰিছে গতিকে এডভান্টেজ আছামটোৱে আপোনালোকক কিদৰে সহায় কৰিব বুলি ভাবিছে প্ৰথমটো আমাক এনেকুৱা এটা এডভান্স টেকন'লজি আমি অসমত উলিয়াব সক্ষম হৈছোঁ আমাৰ ইয়াত অসমত আমাৰ যিখিনি মেন পাৱাৰ আছে বা যিখিনি ৰিচোৰ্চ তাৰ আমি এনেকুৱা এটা অত্যাধুনিক টেকন'লজি আমি উলিয়াব পাৰিছোঁ আৰু সেই টেকন'লজিখিনি আমি ৱৰ্ল্ডৰ আগত আজি দেখাব পাৰিছোঁ সেইটো কাৰণে আমাৰ চিফ মিনিষ্টাৰ ছাৰ আৰু প্ৰাইম মিনিষ্টাৰ ছাৰক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে আৰু আগন্তুক দিনত যি এডভান্টেজ আছামবোৰ আমি নতুন মানুহে আমাৰ এই নতুন কনচেপ্ট দেখা হ'ব আৰু এইটো সিহঁতে আঁকোৱালি ল'ব